Good morning, students. তহঁতি আজি চবেই মোক ৰচনাকো শুনাব লাগিব। যাক যিটোৰ বিষয়ে দিম চবেই নিজৰ নিজৰ বিষয় লৈ ৰচনাকো শুনাব লাগিব। প্ৰথম পুতু আগৰ বিষয়ে ৰচনা ক'বলৈ। নমস্কাৰ, মোৰ নাম পুতু শইকীয়া। গৰু এবিধ পোহনীয়া জন্তু। গৰুৰ ঠেং 4টা। গৰুৰ নেগুৰ এডাল। গৰুৱে ঘাঁহ খাই দানা খায়। গৰুৱে পোৱালি জন্ম দিয়ে। গৰুৰ পৰা আমি গাখীৰ পাওঁ। গাখীৰৰ পৰা দৈ, পনীৰ, মিঠাই বনাব পাৰি। পনীৰ খাই মই ভাল পাওঁ। আমাৰ মায়ে পনীৰ বৰ ধুনীয়াকৈ বনায়। আমাৰ মাৰ খংটো বৰ বেছি। কেতিয়াবা আমাৰ মায়ে দেউতাক গালি পাৰে। পুতু তোক মই গৰুৰ বিষয়ে ৰচনা কৰিবলৈ কৈছিলোঁ। তই গৰুৰ বিষয়ে ৰচনাৰ পৰা গৈ যে তই তোৰ মাৰ বিষয়ে ক'বলৈ লাগিলি। কাইলৈ তই তোৰ মা আৰু দেউতাক স্কুললৈ লৈ আহিবি। ছাৰ, মোক মাফ কৰি দিয়ক। ঘৰত নহ'বা মোক মায়ে বহুত পিটিব। হ'ব দে, আজিলৈ বাৰু তোক মই মাফ কৰিছোঁ। আজিৰ পৰা যদি এনেকুৱা কৰ চাই ল'বি তোক মই কি কৰিম। ছাৰ, সঁচানে? থেংক ইউ ছাৰ। কাইলৈ আপোনালৈ মই পনীৰ ভাজি লৈ আনিম। আপুনিও খাই যাব আমাৰ মায়ে বনোৱা পনীৰ। তোক লাগে নেকি আৰু? তই যা, মোলৈ পনীৰৰ চব্জি তই আনিব নালাগে। তই তোৰ নিজৰ চিটত বগে যা। তোক সোধাটোৱে মোৰ ভুল আছিল। দেখিলেনে ৰাইজ ল'ৰা ছোৱালীবোৰৰ কথা কি যে কৈ থাকে। আপুনি যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।